কেৱল বিদ্যালয় শিক্ষাতে স্বীকৃতি শিক্ষকক সন্মানিত কৰাৰ কথা আহিছিল, কিন্তু আমি নতুনকৈ উচ্চ শিক্ষা ইনক্লুডিং টেকনিক্যাল এডুকেশ্যন তাতো আমি কৃতি শিক্ষক শিক্ষয়িত্ৰীক আমি সন্মানিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াতে এইবাৰ আমাৰ নতুনকৈ সংযোজিত হৈছে কিছু বিদ্যালয়ক অনুষ্ঠান হিচাপে ইনষ্টিটিউশ্যন হিচাপে সন্মানিত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু কৃতি শিক্ষক বাছনিৰ ক্ষেত্ৰত এখন SOP প্ৰস্তুত কৰি সম্পূৰ্ণ নিকা এটা ব্যৱস্থাৰ দ্বাৰা বাছনি কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ কাৰণে শিক্ষকসকলে যাতে নিজে আবেদন কৰিব পাৰে তাৰ কাৰণে এটা পৰ্টেলো নিৰ্মাণ কৰি দিয়া হৈছে। কাৰো ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন নাই, শিক্ষকে আবেদন কৰিব পাৰে আৰু ইয়াত নিৰ্দিষ্টভাৱে মাৰ্কিং তেওঁলোকৰ নম্বৰৰ ব্যৱস্থা আছে। সেকেন্ডাৰী এডুকেশ্যনৰ 8 আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ 7 গৰাকী তেওঁলোকক বাছনি কৰা হৈছে। সৰ্বমুঠ আমি 427খন নমিনেশ্যন পাইছিলোঁ আৰু 27খন নমিনেশ্যনৰ সেকেন্ডাৰীত আছিলে 238, এলিমেণ্টাৰীত 189। এই গোটেইখিনি ইভালুৱেশ্যন কৰাৰ পাছত 15 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বাছনি কৰা হৈছে কৃতি শিক্ষক বঁটাৰ কাৰণে, টিচাৰ এৱাৰ্ডৰ কাৰণে, যিটো অহা 5 তাৰিখে আমি তেজপুৰ বিশ্ববিদ্যালয়ত বিষ্ণু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামত আমি প্ৰদান কৰিম। ইয়াৰ উপৰিও আমাৰ উচ্চ শিক্ষা ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত মহাবিদ্যালয়সমূহৰ যিসকল গৱেষক শিক্ষক যিসকলে তেওঁলোকৰ গৱেষণাৰ কাৰণে পেটেণ্ট লাভ কৰিছে, এই পেটেণ্ট লাভ কৰা শিক্ষকসকলকো আমি সেইদিনাখন সন্মান জনাম। আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ লগত সংলগ্ন। আমি শিক্ষাবৰ্ষ সলনি কৰিলোঁ, কিন্তু যদি দিল্লীয়ে নকৰে, কৰ্ণাটকে যদি নকৰে, তেনেহ'লে তেওঁলোকৰ লগত আমি মানে চিনক্ৰনাইজ কৰিব নোৱাৰিম। এতেকে আমি চুবুৰীয়া ৰাজ্যবিলাকৰ লগতো ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতো যোগাযোগ কৰিছোঁ আৰু কমিটিখনে বিষয়টো